এটা হৈছে সস্তীয়া জনপ্ৰিয়তা কেতিয়াও নাথাকে সস্তীয়াভাৱে জনাজাত হ'ব পাৰে সস্তীয়া জনপ্ৰিয়তা কেতিয়াও হ'ব নোৱাৰে জনপ্ৰিয়তা সদায় জনপ্ৰিয়তা জন আৰু প্ৰিয়তা দুটা শব্দ লগ লাগে জনপ্ৰিয়তা সস্তীয়া হ'ব নোৱাৰে গতিকে জনাজাতটো সস্তীয়া হ'ব পাৰে বৰ ধুনীয়া কৰিছে গোটেই কোৰিঅ'গ্ৰাফাৰ তাৰপিছত আমাৰ ছিংগাৰ এক্টৰ গোটেই এণ্টায়াৰ টীম বৰ ধুনীয়া হৈছে অপুৰাজৰ কোৰিঅ'গ্ৰাফি খুব ধুনীয়া অষ্ট্ৰিয়ানে নিজে গাইছে আৰু নিজে এক্টিং কৰিছে এইটো খুব ইণ্টাৰেষ্টিং কথা আজিকালি ছিংগাৰবিলাকে নিজে এক্টিঙো কৰে আৰু এক্টৰবিলাকে গান গায় সেইটো এটা কম্বিনেশ্যন খুব ধুনীয়া আজিকালি অসমত সকলোৱে এই বস্তুটো খুব আদৰি লয় আৰু দেৱজিৎ বৰাদাৰ খুব ধুনীয়া গান তেখেতৰ ইতিমধ্যে তেখেতৰ গানৰ যথেষ্টখিনি শ্ৰোতা আছে তেখেতে বৰ ধুনীয়াকৈ গান কম্প'জ কৰিছে মোৰ লগতো বহুত পুৰণাকৈ আগৰ পৰা কাম কৰিছে প্ৰণয় দত্তই মিউজিক কৰিছে অসমৰ এজন খুব জনা আৰু মই ক'বলৈ গ'লে মই ভাল পোৱা এজন মিউজিক প্ৰগ্ৰামাৰ আৰু গোটেই টীমটো বৰ ধুনীয়া ষ্টেণ্ডাৰ্ড কাম কৰিছে এনেকুৱা কামবিলাকে নতুন প্ৰজন্মক উৎসাহিত কৰিব আৰু অষ্ট্ৰেলিয়াহঁত এতিয়া উঠি আহিছে তেখেত অষ্ট্ৰেলিয়াহঁতে ভাল কাম কৰিবলৈ আকৌ আগবাঢ়ি যাওক তাৰ প্ৰতি মোৰ শুভেচ্ছা আছে আৰু আগন্তুক সময়ত যাতে তেখেতসকলে অসমীয়া সংগীত জগতখনক এটা সুস্থ পৰিৱেশৰ মাজেৰে আগবঢ়াই লৈ যায় তাক লৈ মই এটা আশা ব্যক্ত কৰিছোঁ আপুনি এগৰাকী সুকণ্ঠী গায়ক আৰু আপুনি নিজে অভিনয় কৰিছে আপোনাৰ আমি বহু গীত দেখিছোঁ জিলেলে জিলেটো আপুনি অভিনয় কৰিছে আপোনাৰ যিটো গীতে খুব জনপ্ৰিয়তা লাভ কৰিছিল আৰু আজি অষ্ট্ৰিয়ানাৰ যি অভিনয় আৰু গীত গোৱাৰ যি শৈলী এইটোৰ বিষয়ে আপুনি কি ক'ব বাৰু সেইটো বিষয়ে প্ৰথমতে ক'ব গ'লে যে মই সদায় সেই বস্তুটো খুব প্ৰশংসা কৰোঁ যে যদি গান আৰু শিল্পকৰ্ম বা এক্টিং দুয়োটা একেলগে কৰিব পাৰে তেনেহ'লে এজন ব্যক্তিৰ এয়া ব্যক্তিৰ কাৰণে এয়া এক এডভান্টেজ বুলি ক'ব লাগিব গতিকে অষ্ট্ৰিয়ানাৰো সেইটো এডভান্টেজ আছে আৰু নিশ্চিতভাৱে আমি দেখিছোঁ যে এনেকুৱা যিসকল আগবাঢ়ি আহিছে তেখেতসকলে এটা ডেডিকেশ্যন লৈ আগবাঢ়ি আহিছে তেখেতসকলে মাত্ৰ মই এটাই মোৰ ফালৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ যাতে কোৱালিটি কাম দিয়ে মানে গায়কী হওক বা গায়নশৈলীত হওক কথাত হওক সুৰত হওক মিউজিকত হওক ভিডিঅ'ত এক্টিংটোৱে হওক যাতে এটা ভাল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে যাতে আমি যাতে সেই ভিডিঅ'টো যিসকল বাহিৰৰ মানুহ আছে যিসকলে অসমীয়া বুজি নাপায় তেখেতসকলে চাই যাতে এইটো আমি তেখেতসকলক দেখুৱাবৰ কাৰণে আমি যাতে সাহস কৰিব পাৰোঁ গতিকে কোৱালিটি যেতিয়া বেয়া হ'ব গতিকে তেতিয়া কোনোবা এটা ক্ষেত্ৰত কিন্তু আমাৰ গোটেই ক্ষেত্ৰখনতে প্ৰভাৱ পৰে গতিকে আশা কৰোঁ যে কোৱালিটিটো এইটো মেইনটেইন কৰিব তেখেতসকলে আপুনি যিহেতু অসম চৰকাৰৰ চলচ্চিত্ৰ আৰু বিত্তীয় নিগমৰ অধ্যক্ষ হিচাপে আছে সচৰাচৰ দেখা যায় বহুতে জনপ্ৰিয়তাৰ কাৰণে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে বিভিন্ন পন্থা অৱলম্বন কৰে এই সম্পৰ্কে আপুনি যিহেতু এগৰাকী মুৰব্বী হিচাপে আছে সেই সম্পৰ্কে আপুনি কি ক'ব বাৰু চাওক আপোনাৰ যিটো শব্দ এই শব্দটোৰ মানে বাক্যটোৰ দুটা শব্দ মোৰ মতে আমি ভুলকৈ উচ্চাৰণ কৰিছোঁ এটা হৈছে সস্তীয়া জনপ্ৰিয়তা কেতিয়াও নাথাকে সস্তীয়া শব্দটোৰ লগত জনপ্ৰিয়তাৰ শব্দটো কেতিয়াও নাহে সস্তীয়াভাৱে জনাজাত হ'ব পাৰে সস্তীয়া জনপ্ৰিয়তা কেতিয়াও হ'ব নোৱাৰে জনপ্ৰিয়তা সদায় জনপ্ৰিয়তা জন আৰু প্ৰিয়তা দুটা শব্দ লগ লাগে জনপ্ৰিয়তা সস্তীয়া হ'ব নোৱাৰে গতিকে জনাজাতটো সস্তীয়া হ'ব পাৰে গতিকে সস্তীয়া জনাজাত হ'বৰ কাৰণে বুলি যদি আপুনি কয় তেতিয়াতো বাক্য শুদ্ধ হ'ব আৰু মই এইটো কাৰণে বাক্যটো আপোনাক ক'ব বিচাৰিছোঁ যে যিসকলে ধৰক এনেকুৱা কিছুমান কাম কৰি সস্তীয়া বুলি নকওঁ মই ভাবি চাই যে এনেকুৱা কৰিলে মোৰ ভাইৰেল হ'ব বুলি ভাবে তেখেতসকলক মই এটা কথাই কওঁ যে এইটো বিৰাট মাৰাত্মক ভুল কৰি আছে ভুল সকলোৰে হয় আমাৰো হয় কেতিয়াবা আমিতো বহুতবাৰ ভুল কৰিছোঁ ভুল কৰাৰ পিছত ভুলটো শুধৰাই ল'বৰ কাৰণে চেষ্টা কৰোঁ কিন্তু যদি কিবা কাৰণত ভুলটো শুধৰাই নলয় সেই ভুলটোকে শুদ্ধ বুলি কয় মই ভাবোঁ যে মই শুদ্ধ বুলি কোৱাৰ লগে লগে ৰাইজে এই বস্তুৰ ওপৰত অলপ পাব্লিচিটি পাব মই জনপ্ৰিয়তা পাম তেতিয়াহ'লে ভুল হৈছে জনপ্ৰিয় হ'ব নোৱাৰে জনজাত হ'ব পাৰে জনজাতটো কিন্তু হয়তো কুখ্যাতি হ'ব পাৰে
বা অখ্যাতিও হ'ব পাৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এই অনুষ্ঠানত উপস্থিত আছে আৰু আমাক বহুখিনি কথা আমাৰ শ্ৰোতা দৰ্শকক জনালে যে আচলতে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে বিহুৰ এই প্ৰাকক্ষণত অসমবাসীলৈ কি ক'ব বাৰু আপুনি অসমবাসীৰ লগতে গোটেই পৃথিৱীতে বাস কৰা যিসকল আমাৰ অসমীয়া আছে সকললৈ মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুটোৱে মনত এক অপাৰ আনন্দ দিয়ে নতুন কুঁহিপাতৰ যিটো ৰং সেই কুঁহিপাতৰ ৰঙেৰে যাতে প্ৰতিজন অসমীয়াৰ হৃদয় সেউজীয়া হওক আৰু আগন্তুক সময়ত যাতে সকলোৱে আমি অসমীয়া হোৱাৰ গৌৰৱ সদায় অনুভৱ কৰি থাকিব পাৰোঁ তাক লৈ পেলাই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ